নমস্কাৰ সমগ্ৰ অসমবাসী ৰাইজ তথা যোৰহাটবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ এক বিশেষ বাতৰি আম্বেদকাৰ ফাউণ্ডেশ্যন অসমৰ উদ্যোগত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে বিশিষ্ট সমাজকৰ্মী জয়ন্ত দাস শাস্ত্ৰীৰ এক প্ৰশংসনীয় পদক্ষেপ ৰাষ্ট্ৰমাতা সাবিত্ৰীবাই ফুলেৰ ১৯৪তম জন্মজয়ন্তীৰ লগত সংগতি ৰাখি সাবিত্ৰীবাই শৈক্ষিক কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয় যাদৱপুৰত নিউজ ডাইৰেক্ট ৰিপৰ্ট আম্বেদকাৰ ফাউণ্ডেশ্যন অসমৰ উদ্যোগত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে বিশিষ্ট সমাজকৰ্মী জয়ন্ত দাস শাস্ত্ৰীৰ এক প্ৰশংসনীয় পদক্ষেপ ৰাষ্ট্ৰমাতা সাবিত্ৰীবাই ফুলেৰ ১৯৪তম জন্মজয়ন্তীৰ লগত সংগতি ৰাখি সাবিত্ৰীবাই শৈক্ষিক কেন্দ্ৰৰ শুভ উদ্বোধন যোৰহাটৰ যাদৱপুৰত আমি ধন্যবাদ জনাইছোঁ সাংবাদিক বন্ধুসকলৰ লগতে আজি অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক আমাৰ আম্বেদকাৰ ফাউণ্ডেশ্যন অসমৰ উদ্যোগত আমি অতি পিছপৰা অনুসূচিত জাতি তথা অতি পিছপৰা অঞ্চলসমূহত আমি সাবিত্ৰীবাই শৈক্ষিক কেন্দ্ৰ নামেৰে এটি অনুষ্ঠান জন্ম দি আমি 3 বছৰৰ পৰা 11 বছৰ ছাত্ৰ ছাত্ৰীসকলক এখন উপযুক্ত মঞ্চ দিবৰ বাবে আমি প্ৰয়াস কৰিছোঁ আজি প্ৰথম এই ভোগালী বিহুৰ প্ৰাকক্ষণত যাদৱপুৰ গাঁৱত আজি প্ৰথম সাবিত্ৰীবাই শৈক্ষিক কেন্দ্ৰটো শুভাৰম্ভ কৰা হৈছে আৰু ইয়াৰ পাছত আমি আৰু 19টা সাবিত্ৰীবাই শৈক্ষিক কেন্দ্ৰৰ আমি বিহুৰ পাছতে আমি প্ৰতিখন গাঁৱতে আমি শুভাৰম্ভ কৰিম আৰু ইয়াৰ এটা আমি কাৰ্যসূচী আমি হাতত ৰাখিছোঁ 100 দিনীয়া গাঁৱৰ সম্পৰ্ক যাত্ৰা আম্বেদকাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত গাঁৱৰ সম্পৰ্ক যাত্ৰাৰ এই গাঁৱৰ সম্পৰ্ক যাত্ৰাৰ লগতে আমি এই বিস্তাৰ সাবিত্ৰীবাই শৈক্ষিক কেন্দ্ৰৰ যিকেইটা আছে সেইকেইটা আমি শুভাৰম্ভ অতি সোনকালে কৰিম আৰু ইয়াৰ পৰা আমি মানে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ এটা নতুন এখন মঞ্চ পাব যেটো মঞ্চৰ অভাৱত যেটো বহুত ল'ৰা ছোৱালী গাঁৱৰ ভিতৰতে সোমাই থাকিবলগীয়া হয় আমি সেইটো কাৰণে গ্ৰাম্য অঞ্চলৰ যোগেদি যাতে আমি এখন মঞ্চ দি যাতে ছাত্ৰ ছাত্ৰীসকলৰ যাতে যোৰহাটতে নহয় বা গুৱাহাটীতে নহয় অসমতে নহয় যাতে দিল্লী নিচিনা বা বিশ্ব দৰবাৰত যাতে আমি থিয় কাব পাৰোঁ তাৰে আমি মনোকামনা কৰা হৈছে উল্লেখযোগ্য যে ইংৰাজী নৱবৰ্ষ তথা অসমীয়া ৰাইজৰ অতিকৈ হেঁপাহৰ অতিকৈ মৰমৰ ভোগালী বিহুৰ উল্লেখ জনাই আম্বেদকাৰ ফাউণ্ডেশ্যন অসমে বিগত বছৰৰ দৰে এইবাৰো ৰাষ্ট্ৰমাতা সাবিত্ৰীবাই ফুলে ১৯৪তম জন্মজয়ন্তী উদযাপন আৰু আম্বেদকাৰ ফাউণ্ডেশ্যন অসমৰ দ্বাৰা পৰিচালিত সাবিত্ৰীবাই শৈক্ষিক কেন্দ্ৰ শুভাৰম্ভ অনুষ্ঠানটি যোৰহাটৰ কাষৰীয়া যাদৱপুৰত 12 ডিচেম্বৰ দেওবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত কৰে আম্বেদকাৰ ফাউণ্ডেশ্যনে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে যিহেতু ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা ডক্টৰ বি.আৰ. আম্বেদকাৰৰ লগতে ফুলেবাইৰ প্ৰতিচ্ছবি আৰু তেওঁৰ স্বামীৰ প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰি আজি এটা নতুন পৰিকল্পনা আৰম্ভ কৰিছে এই পৰিকল্পনাটো হ'ল যে অনুসূচিত জাতিৰ যিসকল লোকে বসবাস কৰি আছে সেই বসবাস কৰি থকা স্থানৰ 3 পৰা 10 বছৰৰ যিসকল শিশু সেইসকলৰ জন্মতে এটা প্ৰতিভা লৈ আহে সেই প্ৰতিভাটো চিনাক্ত কৰিব আৰু চিনাক্ত কৰি তাক আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত উদ্যোগ ল'বলৈ এটা প্ৰকল্প আৰম্ভ কৰিছে আমাৰ যোৰহাট জিলাৰ 20খন গাঁৱত তেখেতসকলে কৰিব বুলি কৈছে আৰু আমি আশা কৰিম কেৱল অনুসূচিত জাতিৰ গাঁৱেই নহয় অসমৰ প্ৰতিখন গাঁৱতে এই প্ৰজেক্ট এদিন প্ৰসাৰ হ'ব আৰু যিগৰাকী মহিলাৰ সোঁৱৰণত এই অনুষ্ঠানটো আৰম্ভ কৰিছে তেখেত ভাৰতবৰ্ষৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী গতিকে ভাৰতবৰ্ষত সেই শিক্ষয়িত্ৰীগৰাকীৰ জন্মদিনটো যাতে প্ৰতি বছৰে পালন কৰা হয় সেইটো আমি আজিৰ এই স্থানৰ পৰাই কামনা কৰিছোঁ আৰু আশা কৰিম যে অসম ভাৰতত এই শিক্ষয়িত্ৰীগৰাকীৰ যিটো অনুষ্ঠান সেইটো প্ৰসাৰ হ'ব আৰু এটা ভাল পদক্ষেপ যদিও আমি জানোৱেই জন্মতে এটা প্ৰতিভা লৈ শিশুৰ জন্ম হয় সেই প্ৰতিভাটো অকালতে মৰহি যায় উপযুক্ত নেতৃত্বৰ অভাৱত বা পৰামৰ্শ বা সুবিধাৰ অভাৱত গতিকে তেনেকুৱা এটা কাৰ্যসূচী ৰূপায়ণৰ বাবে যি উদ্যোগ লৈছে তাৰ বাবে এই ফাউণ্ডেশ্যনৰ বিশেষকৈ জয়ন্ত দাস সেনাপতিক আমি শাস্ত্ৰীক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিম এওঁৰ নেতৃত্বত যিসকলক নিযুক্তি দিছে তেওঁলোকে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিব ধন্যবাদ আম্বেদকাৰ ফাউণ্ডেশ্যন অসমৰ উদ্যোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে যাদৱপুৰ গাঁওবাসী ৰাইজ উপস্থিত থাকি সভাখনি সাফল্যমণ্ডিত কৰি তোলাত বিশিষ্ট সমাজকৰ্মী জয়ন্ত দাস শাস্ত্ৰীয়ে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰে আজি
আম্বেদকাৰ ফাউণ্ডেশ্যন অসমৰ উদ্যোগত যোৰহাটৰ যাদৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ভাৰতবৰ্ষৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী সাবিত্ৰীবাই ফুলেৰ 194 সংখ্যক জন্ম জয়ন্তী উদযাপন হয়। আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰা উপস্থিত থাকোঁ অতিথি হিচাপে। আৰু আম্বেদকাৰ ফাউণ্ডেশ্যনে খুব সঁচাকৈ এটা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। যোৰহাট জিলাখনৰ লগতে অনুসূচিত জাতিৰ ৰাইজৰ উপৰিও ছাত্ৰ সমাজক শৈক্ষিক উত্তৰণৰ যাত্ৰা যি এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এই যাত্ৰাত আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আশা কৰিছোঁ আম্বেদকাৰ ফাউণ্ডেশ্যনৰ এই উত্তৰণৰ যাত্ৰা অব্যাহত থাকক। এই যি শৈক্ষিক প্ৰকল্প উদ্বোধন আজি কৰা হ'ল, এই শৈক্ষিক প্ৰকল্পৰ ছাত্ৰ ছাত্ৰীসকল কিদৰে লাভান্বিত হ'ব? নিশ্চিতভাৱে যিখিনি আমাৰ স্কিলবিলাক আছে, যিখিনি প্ৰতিভা এতিয়াও বহু ক্ষেত্ৰত বিকাশ কৰিবৰ কাৰণে বা প্ৰতিফলিত কৰিবৰ কাৰণে মঞ্চৰ অভাৱ হয়, আম্বেদকাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ই এখন উপযুক্ত মঞ্চ হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। পুথিগত শিক্ষাৰ উপৰিও অন্যান্য যিখিনি শিক্ষা আছে সেইখিনি উপস্থাপন কৰিবলৈ সক্ষম হ'ব বুলি ভাবিছোঁ। আমাৰ যোৰহাটৰ যাদৱপুৰ প্ৰাথমিক বিদ্যালয়ত সাবিত্ৰীবাই শৈক্ষিক কেন্দ্ৰ স্থাপনৰ যি এক পৰিকল্পনা কৰিছে, ই সঁচাই আদৰণীয়। যিহেতু ভাৰতবৰ্ষৰ সবলীকৰণৰ মাতৃ সবলীকৰণৰ এক হোতা আৰু মহিলা প্ৰথম শিক্ষয়িত্ৰী সাবিত্ৰীবাই ফুলে ইমান দিন সমাজত উপেক্ষিত হৈ আছে বুলি ক'লেও ভুল কোৱা নহয়। যিহেতু তেখেত আৰু তেখেতৰ স্বামী সাবিত্ৰীবাই ফুলেৰ আদৰ্শৰে তেখেতসকলে 19 শতিকাৰ মহাৰাষ্ট্ৰৰ সেই সমাজখনক তেওঁলোক ওলাই আহি পেলাই তেওঁলোকে যি এক শিক্ষাৰ বাতাবৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল, তেখেতসকলৰ আদৰ্শতে অসমৰ যোৰহাট জিলাৰ যিসকল অনুসূচিত জাতি এতিয়াও গাঁও আৰ্থসামাজিকভাৱে পিছ পৰি আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত সোমাই ছাত্ৰ ছাত্ৰীসকলৰ সজাগতাৰ লগতে তেওঁলোকৰ যি আমাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছবিলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাবিছোঁ আমাৰ এই সাবিত্ৰীবাই শৈক্ষিক কেন্দ্ৰই নিশ্চয়কৈ সহায় কৰিব। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।